ইতিমধ্যে সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অৰ্থাৎ NSMৰ যিসকল চিকিৎসক স্বাস্থ্যকৰ্মী আছে তেওঁলোকে তেওঁলোকৰ বিভিন্ন দাবীত আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে আৰু সেই আন্দোলন বৰ্তমানো অব্যাহত আছে আৰু তাৰ ফলত কেৱল যোৰহাটেই নহয় সমগ্ৰ অসমতে স্বাস্থ্য খণ্ড চিকিৎসা খণ্ডত ইয়াৰ প্ৰভাৱ পৰিছে আৰু ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে যিসমূহ অসামৰিক চিকিৎসালয় আছে চিকিৎসা কেন্দ্ৰ আছে সেইসমূহত কেনেধৰণৰ প্ৰভাৱ পৰিছে আমি জানিবলৈ বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত আৰু ইয়াতে অসম চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে তেওঁলোকৰ বিষয়ববীয়া আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম যে ছাৰ যিটো আন্দোলন ইতিমধ্যে চলি আছে আৰু 12 নৱেম্বৰলৈকে চলিব বুলি আমি জানিব পাৰিছোঁ ইয়াৰ ফলত আপোনালোকৰ চিকিৎসা সেৱাত গোটেই সমগ্ৰ অসমত কেনেধৰণৰ প্ৰভাৱ পৰিছে হয় আপোনালোকে জানে যে আমাৰ NSM কৰ্মচাৰী সন্থাই তেখেতসকলে যোৱা 29 তাৰিখৰ পৰা এটা মানে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকৰ বিভিন্ন দাবীত তেওঁলোকৰ যিখিনি দাবী আছিলে সেই দাবীখিনি তেওঁলোকে ফলপ্ৰসূ নকৰা পৰ্যন্ত 12 নৱেম্বৰলৈকে তেওঁলোকৰ সেই আন্দোলন থাকিব ফেজ ৱাইজ হিচাপে প্ৰথম ফেজটোত তেওঁলোকে ৰিপৰ্টিং নকৰোঁ বুলি কোনো ৰিপৰ্টিং নকৰা বুলি এটা হেৰি আছিলে প্ৰথমতে চচলত গৈ তেওঁলোকে ধৰ্ণা দিছিলে 28 তাৰিখে 29 তাৰিখে তাৰপিছতে 30 তাৰিখৰ পৰা তেওঁলোকে কোনো ৰিপৰ্টিং নকৰোঁ বুলি তেওঁলোকে এটা ৰেজিষ্ট্ৰেশ্যন প্ৰগ্ৰাম হাতত ৰাখিছে তাৰপিছতে 3, 4, 5 তেওঁলোকে ডিষ্ট্ৰিক্ট যিবিলাক হেডকোৱাৰ্টাৰ হস্পিটেলে হওক বা জইণ্ট ডিৰেক্টৰ অফিচে হওক বা NSM অফিচৰ সেইবিলাকত সকলোকে তেওঁলোকে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিলে সকলো অসমৰ সকলো জেগাতে সেই ধৰ্ণা কাৰ্যসূচী খুব সফলভাৱে তেওঁলোকে কৰিলে বুলি মই ভাবিছোঁ আৰু যিহেতু তেওঁলোকে আমাৰ পৰা অসম চিকিৎসা সেৱা সন্থাৰ ফালৰ পৰা তেওঁলোকে এখন লেটাৰ প্ৰেৰণ কৰিছিলে যে আমাক এটা নৈতিক বা তেওঁলোকৰ মৰেল ছাপোৰ্ট এটা লাগে আৰু সেই হিচাপে অসম চিকিৎসা সেৱা সন্থাই আমি তেওঁলোকক এটা মৰেল ছাপোৰ্ট দিছিলোঁ অসমৰ যিসকল আমাৰ স্বাস্থ্য বিষয়াসকল আছিলে সকলোৱে সেই আন্দোলনত এটা মৰেল ছাপোৰ্ট হিচাপে গৈছে কিন্তু আমাৰ যিখিনি ডক্টৰছ আছে সেইখিনি আমাৰ এই আন্দোলনত অংশগ্ৰহণ কৰা নাই আপোনালোকে জানে যে এই 3 দিনীয়া যিখন কাৰ্যসূচী আছিলে সেই সময়ত তেওঁলোকে চিকিৎসকসকলে কাম কৰা নাছিলে আৰু সেই সময়তে আমাৰ কিছুমান মেগা হেল্থ কেম্প হৈ আছিলে সেই মেগা হেল্থ কেম্পবিলাক কৰিবৰ কাৰণে সঁচাকৈ আমাৰ অসমত সকলোবিলাক ঠাইতেই সমস্যা এটা সৃষ্টি হৈছিলে ৰিপৰ্টিঙৰ কথাটো মই বাদেই দিছোঁ ৰিপৰ্টিংটো সেইটো তেওঁলোকে 12 তাৰিখলৈকে নকৰে আৰু সেই ৰিপৰ্টিঙৰ ফলত আমি যথেষ্ট কষ্ট পাইছোঁ এইটো কাৰণে যে আমাৰ চিকিৎসকসকল বা আমাৰ অফিচিয়েলসকল আজি 20 বছৰে সেই ৰিপৰ্টিং নকৰাৰ বাবে তাৰমানে তেওঁলোকে 2005 চনৰ পৰা আজি 25 চনলৈকে আমাৰ যিটো NSM সকলে সেই ৰিপৰ্টিং কৰি আছিলে বিশেষকৈ সেই ৰিপৰ্টিংখিনি আমাৰ যিখন ৰাজ্যিক কৰ্মচাৰী আছিলে সেই ৰাজ্যিক কৰ্মচাৰীসকলে নকৰাৰ ফলপ্ৰসূত তেওঁলোকে ইমান অভ্যস্ত নোহোৱাৰ কাৰণে এতিয়া আমাৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু আমাৰ যিবিলাক হস্পিটেল আছে তেওঁলোকে কিন্তু এটা কথা এই আন্দোলনৰ কাৰ্যসূচী কৈছে যে আমি যিখিনি ইমাৰ্জেঞ্চি চিকিৎসাই হওক বা অন্য দায়িত্বই হওক সেই দায়িত্বখিনি তেওঁলোকে ইমাৰ্জেঞ্চি দায়িত্বখিনি পালন কৰি আছে আৰু সেই হিচাপে আমাৰ সেইখিনি তেওঁলোকলৈ ধন্যবাদ থাকিলে আৰু আমাৰ এতিয়া যিটো চিকিৎসক আমাৰ প্ৰতিখন হস্পিটেলতে য'ত আছে তাত আমাৰ কোনো সমস্যাৰ সৃষ্টি নাই আমাৰ যিবিলাক মেডিকেল কলেজ আছে তাতো ইমান এটা সমস্যা হোৱা নাই কিন্তু যিবিলাক ঠাইত আকৌ আমাৰ ৰাজ্যিক চিকিৎসক বা আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ চিকিৎসক নাইকিয়া সেইবিলাক ঠাইত আমাৰ NSM কৰ্মচাৰীসকল নথকা তেওঁলোকে আন্দোলনৰ কাৰণে আমাৰ যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছে NSM অধীনত থকা চিকিৎসকসকলেও আন্দোলন কৰিছে NSM অধীনত থকা চিকিৎসকসকলেও তেওঁলোকে 12 তাৰিখলৈকে সেই আন্দোলন কৰিছে নতুনকৈ আকৌ তেওঁলোকে যোৱা 29 তাৰিখে এখন তেওঁলোকে চাৰ্কুলাৰ কৰিছে যে 29 তাৰিখৰ পিছত 29 তাৰিখৰ পৰা 12 তাৰিখলৈকে তেওঁলোকে কোনো চিকিৎসা হেৰি নিদিয়ে যে নৰ্মেল চিকিৎসা নৰ্মেল ধৰি লওক ডিউটি যিবিলাক নকৰে সেইবিলাক নকৰে কিন্তু ইমাৰ্জেঞ্চি কামবিলাক তেওঁলোকে কৰি আছে আৰু যিটো ৰিপৰ্টিঙৰ কথা কৈছে সেই ৰিপৰ্টিংটো নকৰাৰ ফলত NSMৰ যিসকল স্বাস্থ্যকৰ্মী আছে যিসকল কৰ্মচাৰী আছে তেওঁলোকে নকৰাৰ ফলত সমস্যাটো কেনেধৰণে হৈছে সমস্যাটো চাওক আমাৰ প্ৰতিটো দিনৰ ৰিপৰ্ট আমি ষ্টেটলৈ পঠাব লাগে আমাৰ ধৰি লওক একদম গ্ৰাছৰুট লেভেলৰ পৰা আমাৰ সেই ৰিপৰ্টবিলাক আমাৰ ডিষ্ট্ৰিক্টলৈ আহে ডিষ্ট্ৰিক্টৰ পৰা আকৌ সেই ৰিপৰ্টখিনি আমাৰ ষ্টেটলৈ যায় বা ষ্টেটৰ পৰা আকৌ তেনেকৈ আমাৰ চেণ্ট্ৰেললৈ পঠিয়ায় এইটো এটা প্ৰচেছ এই প্ৰচেছটো আমাৰ NSM কৰ্মচাৰীসকলে কৰি আছিলে কিন্তু এতিয়া আমাৰ সেই গ্ৰাছৰুট লেভেলৰ পৰা বা ডিষ্ট্ৰিক্টলৈ ৰিপৰ্ট অহা নাই আৰু ডিষ্ট্ৰিক্টৰ পৰাও আমি ষ্টেটলৈ পঠিয়াব পৰা নাই ষ্টেটে হয়তো সেইটো তেনেকৈ ষ্টেটেও সেইদৰে আমাৰ চেণ্ট্ৰেললৈ পঠিয়াব পৰা নাই
মানে আমি এইটো ক'ব পাৰোঁ নেকি যে সমগ্ৰ ৰাজ্যখনত কিমান প্ৰসূতি গৰ্ভধাৰণ হৈছে বা কিমান সন্তান জন্ম হৈছে বা বিভিন্ন ৰোগীৰ যিটো হিচাপ সেই হিচাপখিনি যোৱা 29 অক্টোবৰৰ পৰা আজি তাৰিখলৈকে আপোনালোকৰ ৰাজ্যৰ মানে স্বাস্থ্য বিভাগৰ হাতত নাই এতিয়া হয় আপোনালোকে জানে যে এই ৰিপৰ্টিংবিলাক আমাৰ যিহেতু এটা অনলাইন পৰ্টেলত হয় কিছুমান ধৰি লওক আমাৰ যিবিলাক পৰ্টেল চিষ্টেম আজিকালি প্ৰায়বিলাক সেইবিলাক পৰ্টেল চিষ্টেমত হয় সেই পৰ্টেলখিনি প্ৰায় NSM কৰ্মচাৰীসকলে কৰি আছিলে কিন্তু আমাৰ এতিয়া যিখিনি আমাৰ ধৰি লওক আমাৰ MPW আছে বা অন্য যিসকলে পৰ্টেল কাম জানে বা ANM যিসকলে জানে তেওঁলোকে সেই পৰ্টেলৰ কাম কৰি আছে কিন্তু সেইখিনি চাফিচিয়েণ্ট নহয় সেইখিনি এটা মানে আপোনাৰ লেবছ হিচাপে আমাৰ ৰিপৰ্টিংবিলাক হৈ আছে সকলোবিলাক একুৰেট ৰিপৰ্ট আমাৰ হোৱা নাই এতিয়ালৈকে যিখিনি বেকলগ হ'ব এতিয়া সেইখিনি পুনৰ আপোনালোকে কৰিব পৰা হ'ব নাই যেতিয়া আন্দোলন সমাপ্ত হ'ব তেতিয়া সেইখিনি কৰিব পৰা যাবনে নাই নিশ্চয় আমাৰ যেহেতু NSM কৰ্মচাৰী সকলোকে তেওঁলোকে এফিচিয়েণ্ট পাৰ্চন আৰু যিখিনি তেওঁলোকে কালেক্ট কৰিব বুলি মই ভাবিছোঁ আৰু সেইখিনি বেকলগ 12 তাৰিখৰ পিছত আমি আশা কৰিছোঁ তেওঁলোকে সেইখিনি ফিল আপ কৰিব বুলি আশা কৰিছোঁ আমি আৰু সেইটো নকৰিলে ভৱিষ্যতৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব যেহেতু আমাৰ প্ৰগ্ৰেমবিলাক তেওঁলোকৰ সেই ৰিপৰ্টিঙৰবিলাকৰ ওপৰতে হয় সেইকাৰণে তেওঁলোকে কৰিব বুলি আমি আশা কৰিছোঁ আৰু যিটো চিকিৎসাৰ কথা যদি আমি ক'বলৈ যাওঁ তেনেহ'লে যোৰহাটত যিসমূহ চিকিৎসালয় আছে তাত অসুবিধা নাই হোৱা বুলি আপোনালোকে জানিবলৈ দিছে কিন্তু ৰাজ্যৰ বাকী যিসমূহ জিলা আছে তাত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে ঠিক একেধৰণে মই যিবিলাক ৰিপৰ্ট পাই আছোঁ যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে NSM কৰ্মচাৰীসকল আছে আৰু কিছুমানত প্ৰায় NSMৰ চিকিৎসকে মানে হস্পিটেলখন চলাই আছে যে কিছুমান এতিয়া ধৰি লওক আমাৰ আজি মেডিকেল টিম এটা যদি ক'ৰবাত পঠাব লাগে তাত আমি NSM কৰ্মচাৰী পঠিয়াইছিলোঁ কিন্তু এতিয়া আমাৰ সেই NSMৰ চিকিৎসকলে ডিউটি নকৰাৰ কাৰণে তেওঁলোকক আমি ডেপুট কৰিব পৰা নাই আৰু প্ৰতিখন জিলাতে তেনেকুৱা সমস্যা হৈছে মেগা কেম্প প্ৰতিখন জিলাতে হৈ আছে আৰু সেই মেগা কেম্পত তেওঁলোকে সহায় নকৰাৰ কাৰণে মেগা কেম্পত তেওঁলোকে ডিউটি নকৰাৰ কাৰণে এইবিলাক সমস্যাৰ সকলো ডিষ্ট্ৰিক্টতে হৈ আছে হয় ধন্যবাদ জনাইছোঁ আৰু আমাৰ সৈতে আছে আমছাৰ যোৰহাট জিলাৰ উপসভাপতি ডাঙৰীয়া তেখেতেও জানিব বিচাৰিম যে যোৰহাটত আজিও আমি দেখা পাইছোঁ যে GMCH চৌহদত এটা হেল্থ কেম্প আজিও হৈছে আৰু এই মাহতে কেইবাটাও হেল্থ কেম্প অনুষ্ঠিত হ'ব আৰু যোৰহাটৰ যিকেইখন উপ স্বাস্থ্যকেন্দ্ৰ বা চিকিৎসালয় আছে তাত কেনেধৰণে চলি আছে এই আন্দোলনৰ সময়ছোৱাত আমাৰ যোৰহাটত প্ৰায় স্বাস্থ্যকেন্দ্ৰসমূহ ঠিকেই চলি আছে কাৰণ কেলৈ আমাৰ প্ৰায় স্বাস্থ্যকেন্দ্ৰসমূহতে আমাৰ ৰেগুলাৰ কৰ্মচাৰী আছিলে কিন্তু যিটো হাৰত যিটো ধৰণে আমি আগতে কৰিছিলোঁ সেইটো ধৰণে হোৱা নাই তাতকৈ অকণমান হ'লেও ডেফিনেটলি কমিছে কিন্তু মেগা হেল্থ চেকআপ কেম্পবিলাকৰ কাৰণে আমাৰ ৰিপৰ্টিঙৰ কাৰণে বহুত প্ৰব্লেম হৈছে বা আমি গোটেই যিসকল CHOসকল বা যিসকল আদাৰ ষ্টাফে আমাক সহায় কৰি দিছিলে যিসকলে সেই পেচেণ্টসমূহ চিনাক্তকৰণ কৰিছিলে এতিয়া ছেকেণ্ড ফেজটো আৰম্ভ হৈছে সেই ছেকেণ্ড ফেজত তেওঁলোকক আমি পোৱা নাইকিয়া সেইকাৰণে MPW মাল্টিপাৰ্পাছ ৱৰ্কাৰসকলে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে তেখেতসকলৰ কষ্টৰ কাৰণে আমি somehow we are doing the camps ৰেগুলাৰ কেম্পছবিলাক আমি কৰিব পাৰিছোঁ কিন্তু এইটো কথা ঠিক যে ন্যায্য প্ৰাপ্তি যিটো NHM সকলৰ কৰ্মচাৰীসকলৰ আছে তেওঁলোকৰ যদি সঠিকভাৱে সোনকালে চৰকাৰে এটা মাৰ্গদৰ্শন দিয়ে তেনে নিশ্চয়কৈ আমি আৰু হেল্থ ছেক্টৰটো আৰু ভাল ধৰণে যেনেধৰণে কাম কৰিছিলে তেনেধৰণে কাম কৰি যাব পাৰিম ধন্যবাদ জনাইছোঁ আৰু মই জানিব বিচাৰিম যে এই সমস্যাটোৰ সমাধান কেতিয়ালৈ হ'বগৈ বা তেনেধৰণৰ কিবা ইংগিত পাইছেনে হয় যিসকল তেওঁলোকৰ প্ৰেচিডেণ্ট তাৰমানে যিসকল আন্দোলনকাৰীসকলৰ যিসকল মানে লিডাৰ আছে তেওঁলোকে শুনিছোঁ যে তেওঁলোকে মাননীয় আমাৰ কৃষিমন্ত্ৰীকো লগ কৰিছিলে যোৰহাটলৈ যাওঁতে বা চচলত যাওঁতে তেতিয়া দেখিছিলোঁ যে আমাৰ কমিশ্যনাৰ ছাৰ তেখেত গৈছিলে হেল্থ মিনিষ্টাৰ ছাৰ তেখেতৰ লগতো কথা পাতিছে তেওঁক সকলোৱে আশ্বাস দিছে কিন্তু ভবা নাই যে যেতিয়ালৈকে মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়ালৈকে গোটেইখিনি বস্তুত নিজে নলয় গা পাতি নলয় তেতিয়ালৈকে হয়তো সম্ভৱ এইখিনি বস্তু এনেকৈ আধাৰ হৈ থাকিব বুলি মই আশা কৰিছোঁ আৰু সমগ্ৰ অসমত NSMৰ অধীনত কিমান চিকিৎসক বা স্বাস্থ্যকৰ্মী আছে বা কৰ্মচাৰী আছে আৰু যোৰহাট জিলাখনত কিমান আছে আচ্ছা সমগ্ৰ যি অসমত কিমান আছে মই সেইটো আপোনাক ডিটেইল ক'ব নোৱাৰিম যিহেতু মোৰ সেইখিনি টাচত নাথাকে কিন্তু এতিয়া আমাৰ যোৰহাট জিলাত প্ৰায় 600তকৈ অধিক যথেষ্ট কৰ্মচাৰী আছে
হয় ধন্যবাদ জনাইছোঁ আৰু আমি ইতিমধ্যে জানিব পাৰিলোঁ যে বিশেষকৈ ৰিপৰ্টিঙৰ ক্ষেত্ৰত অৰ্থাৎ যিসমূহ তথ্য বা যিখিনি তথ্য এণ্ট্ৰি কৰা হয় তেওঁলোকৰ সমগ্ৰ অসমৰ যিটো স্বাস্থ্য বিভাগৰ যিখিনি ডাটা প্ৰতিখন জিলাৰ পৰা প্ৰতিটো স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসালয়ৰ পৰা আপলোড কৰা হয় সেই কামসমূহ যোৱা 29 অক্টোবৰৰ পৰাই বন্ধ হৈ আছে আজিৰ তাৰিখলৈকে 12 তাৰিখলৈকে সেই আন্দোলন চলিব কৰ্মবিৰতি চলি আছে আৰু তাৰ ফলত সেই তথ্যসমূহ চৰকাৰৰ স্বাস্থ্য বিভাগলৈ বৰ্তমানলৈকে অহা নাই আৰু যোৰহাটত ইমাৰ্জেঞ্চি সেৱা স্বাস্থ্য বিভাগৰ NSMৰ চিকিৎসকসকলে কৰি আছে আৰু ইয়াত যি চিকিৎসা মহাবিদ্যালয় আছে বা বাকী চিকিৎসকসকল থকাৰ বাবে NSMৰ বাহিৰেও অন্যান্য চিকিৎসকসকল থকাৰ বাবে ইয়াত স্বাস্থ্য সেৱা সুচাৰুৰূপে চলি আছে বুলি আমাক জানিবলৈ দিছে কিন্তু কেৱল মাত্ৰ NSMৰ চিকিৎসক যিবোৰ চিকিৎসালয়ত আছে তাত কিছু অসুবিধাৰ সৃষ্টি হৈছে বুলি আমি জানিব পাৰিছোঁ এতিয়া সকলোৱে আশা কৰিছে যে চৰকাৰৰ সংশ্লিষ্ট বিভাগে যাতে অতি শীঘ্ৰে এই সমস্যাটোৰ সমাধান কৰে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ